কবিতাৰ শিৰোনাম মৰাণ কলেজৰ ৰঙা দুপাট্টাৰ কাহিনী। উখাপুৰৰ স্পীড ব্ৰেকাৰত পুৱা শুনা ৰেলৰ উকিটোত মনত পৰিছিল মৰাণ কলেজৰ ৰঙা দুপাট্টাৰ কাহিনী। লিখাৰ পৰাই লিখা হোৱা নাই কত যে লিখিবলগীয়া কবিতা। এৰা আমলখি গছৰ তলত আড্ডা মাৰিম কৈ মৰাই নহল কত মাৰিবলগীয়া আড্ডা। কেতিয়াবা কেণ্টিনত মৰা চাহকাপৰ চুমুকটোৱে আজিও মনত পেলাই সেই হাঁহি ভৰা বিন্দাস দিনবোৰলৈ। কি যে কাৰবাৰ। লাইব্ৰেৰীত কিতাপ পঢ়াৰ চলেৰে তেজুদীপ্ত মেধা লগৰবোৰৰ লগত নিজকে লাইন মিলোৱাৰ কি যে পাগলামি কাৰবাৰ। চালা ট্ৰেইন আলিলৈ চাই গাৰ্লছ কলেজলৈ যোৱা নীলা দুপাট্টা গন্তি কৰা। গেটৰ কাষৰ গেৰেজত জুম বান্ধি কাকনো ৰঙা দুপাট্টাই হুৱাইছে গল্প কৰা। আৰ্টছত পঢ়ি ছায়েন্সৰ লগৰবোৰক আড্ডা মাৰি ইমপ্ৰেছ কৰা। ৰাজনীতি অৰ্থনীতি অসমীয়া বিভাগে কোন নতুন ধুনীয়া চলাত কৰা। হাঁহি উঠা কাৰবাৰ। যদিও বা যৌৱনৰ ভৰ বাৰিষা তথাপিও ৰঙা দুপাট্টা নহল মোৰ বুকুৰ দলিচা। তাৰ পিছতো মোৰ আপোনাৰ দৰেই চাগে বহুতৰে এতিয়াও মনত পৰে। বৰষুণত মোবাইলত কথা পাতি ৰিক্সাৰে অহা, ৰঙা নীলা বেঙুনীয়া ছাতি লৈ অহা, ডালিম গুটীয়া দাঁতেৰে আমলখিৰ তলত হাঁহি থকা, কেণ্টিনত ব্ৰেড শ্বপ লৈ চাহত চুমুক দিয়া, লাইব্ৰেৰীত শান্তজনী হৈ পঢ়ি থকা, অডিটৰিয়ামত লেডি ডাইনাৰ সুবাস বিলোৱা। চকুত চকু পৰিলে মিচিকি হাঁহি মৰা। কেতিয়াবা চুলি মেলি নাইবা কেতিয়াবা বেনি গুঠি অহা। কি যে ভাল লগা মৰাণ কলেজৰ সেই ৰঙা দুপাট্টা। মৰাণ কলেজৰ ৰঙা দুপাট্টা। সঁচাই বহুতৰে আছে মৰাণ কলেজৰ ৰঙা দুপাট্টাৰ কাহিনী।